আজি আপোনালোকক জনাবলৈ পাই সুখী যে আজিৰে পৰা আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰম্ভ হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনটোতে 16টা খুব ইম্পৰ্টেণ্ট ফাইল ইয়াতে চহী কৰিছে আৰু নিশ্চয়কৈ এই প্ৰতিটো ফাইলে বা প্ৰতিটো সিদ্ধান্তই এটা ভাল সিদ্ধান্ত আৰু আপোনালোকক মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয় যে সম্পূৰ্ণ হৈ পৰিল আৰু ইয়াত পৰাই কাৰ্যালয়টো কাৰ্যক্ষম আজিৰে পৰা হ'ল সেই কথাটো জনাবৰ সন্দৰ্ভত আজি যিসমূহ ফাইল ইয়াতে চহী কৰিলে সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ প্ৰথম তেখেতে ফাইল চহী কৰিছে যে অহা 14 ছেপ্টেম্বৰ 2024 দিনটো আপোনালোকে সকলোৱে জানে যে কৰম পূজা আৰু কৰম পূজাৰ পেইড হলিডে হিচাপে তেখেতৰ যিটো ফাইল সেই ফাইলটো প্ৰথম চহী কৰিছে আৰু ইয়াতে কেইবাখনো তেওঁ ডিঅ' লেটাৰ ছাইন কৰিছে। স্পেচিয়েলি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰক ৰিগাৰ্ডিং JJMৰ ক্ষেত্ৰত এখন ডিঅ' লেটাৰ পঠাইছে। ইউনিয়ন মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছক হেলিকপ্টাৰ ৰিলেটেড ইছ্যুৰ কাৰণে এখন ডিঅ' লেটাৰ পঠাইছে। আজি কনষ্টিটিউশ্যন অফ আছাম ষ্টেট মিউজিয়াম মেনেজমেণ্ট ছ'চাইটিৰ ফাইলটো তেওঁ ইছ্যু কৰিছে। তাৰ লগে লগে ডিচিশ্যন টেকেন টু engage IT campaign through free and fair bidding process of development of world-class application for Seva Setu. Seva Setur karone eta khub important file loise. Decision taken to constitute 29 paying cabin in Diffu Medical College and Hospital arounding rupees 10.48 crore. Diffu Medical College ot 29ta paying cabin nirmanor karone aji file te sohi korise. Nonigopal Mohanto Dangoriak চেয়াৰমেন আদৰ্শ বিদ্যালয় সংগঠনৰ চেয়াৰমেন হিচাপে কণ্টিনিউ কৰাৰ কাৰণে তেওঁ সেই ফাইলতো চহী কৰিছে। তাৰ লগে লগে অসমৰ 19জন জিলা আয়ুক্তৰ ট্ৰেন্সফাৰ ফাইলতো তেওঁ চহী কৰিছে। আজি অলপ সময়ৰ পিছতে গম পাব যে অসমৰ 19জন জিলা আয়ুক্তৰ পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন বা ট্ৰেন্সফাৰ হৈছে, ট্ৰেন্সফাৰ ফাইলটোতে তেওঁ চহী কৰিছে। SDPO ঢকুৱাখানা আৰু OCৰ posting of new officer as SDPO Dhokwakhana and OC Dhokwakhana. Ekidit file te sohi korise. Posting of new officer aru tar loge loge apnaloke jane je amar dolor ejon ottonto jeshto neta prakton sangsad Narayan Chandra Borkotoki Dangoria tekhetok upadhyakya sita State Innovation and Transformation Ayog jitu amar sita প্লেনিং কমিশনৰ দৰে সীতা আয়োগৰ মানে উপাধ্যক্ষ হিচাপে তেখেতক নিযুক্তি দিছে। কাৰণ আমাৰ ইয়াৰ আগতে ৰমেন ডেকা ডাঙৰীয়া সেই পদত আছিল। ৰমেন ডেকা ডাঙৰীয়া ৰাজ্যপাল হৈ যোৱাৰ পিছত আমাৰ সকলোৰে জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী ডাঙৰীয়াক সীতাৰ উপাধ্যক্ষ হিচাপে আজি এপইণ্টমেণ্ট দিয়া হৈছে। তাৰ লগে লগে নিউ SDO পোষ্ট ইন জোনাই এণ্ড নিউ SDC পোষ্ট ইন শিৱসাগৰ এই ফাইলটোতো তেখেতে চহী কৰিছে। Order of transfer of 17 numbers of assistant engineer and 3 numbers of junior engineer of PWD. PWDৰ 17জন assistant engineer আৰু 3জন junior engineer transfer ফাইলতো তেখেতে চহী কৰিছে। OM approved for intersatisfaction of effort to deter illegal immigrant across international border of Assam. এখন অফিচ মেমৰেণ্ডাম ইছ্যু কৰা হৈছে যে এই বাংলাদেশৰ সীমাত যি ইলিগেল ইমিগ্ৰেণ্ট বা বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত এখন OM দিয়া হৈছে। কাৰণ এইটো এটা চেঞ্চিটিভ ইছ্যু হৈ আছিলে বাংলাদেশৰ এই ঘটনাৰ পিছত। তাৰ এখন OM তেখেতে ইছ্যু কৰিছে। গাইডলাইন অন ইউজ অফ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বাই দ্য গভ ডিপাৰ্টমেণ্ট এপ্ৰুভ। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কেনেকৈ গভ ডিপাৰ্টমেণ্টবিলাকে এপ্ৰুভ কৰিব তাৰ এখন গাইডলাইনো দিয়া হৈছে। আৰু এখন OM এপ্ৰুভ প্ৰহিবিটিং নিউ লেণ্ড চেল পাৰ্মিশ্যন ইন বৰপেটা টাউন এৰিয়া উইদিন দ্য 5 কিলোমিটাৰ পেৰিফেৰী অফ বটদ্ৰৱা থান ইন নগাঁও এণ্ড মাজুলী ডিষ্ট্ৰিক্ট ফৰ দ্য পিৰিয়ড অফ 45 days. মিউটেশ্যন of these areas prohibited. মানে আপোনালোকে জানে যে আমি কেইদিনমান আগত কেবিনেটে এটা সিদ্ধান্ত লৈছিলোঁ বা অসম বিধানসভাত সিদ্ধান্তটো হৈছিলে। সিদ্ধান্ত অনুযায়ী যিটো আমাৰ হেৰিটেজ বেল্ট এণ্ড ব্লক আমি বৰদোৱা আৰু বটদ্ৰৱা আৰু আমাৰ বৰপেটা তাৰ লগতে মাজুলী বৰদোৱা বটদ্ৰৱাত আমাৰ এপ্ৰুভ হৈ গৈছিলে। তাৰ 5 কিলোমিটাৰ ৰেডিয়াছত যিটো মানে লেণ্ড চেলৰ যিটো OM অফিচ মেমৰেণ্ডামখন ইছ্যু কৰিছে আৰু
45 ডেজৰ কাৰণে মাজুলী ডিষ্ট্ৰিক্টতো সেই ধৰণৰ একে অৰ্ডাৰে থাকিব আৰু তাৰ লগে লগে মিউটেশ্যন এই এৰিয়াবিলাকৰ মিউটেশ্যনটো প্ৰহিবিট কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজি ইয়াতে চাইন হৈছে আৰু তাৰ লগে লগে এখন অফিচ নটিফিকেশ্যন ইছ্যু হৈছে এফেক্ট that HCM will hoist the national flag of Republic Day in Dibrugarh তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলে যে প্ৰতি বছৰৰ 26 জানুৱাৰীৰ যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন হয় সেই ৰাষ্ট্ৰীয় পতাকা ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তোলন কৰিব বুলি কৈছিল সেই সম্পৰ্ক ফাইলত তেখেতে চহী কৰিছে গতিকে আজি 16টা অত্যন্ত গুৰুত্বপূৰ্ণ ফাইলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চহী কৰিছে আৰু ইয়াৰ পৰাই ডিব্ৰুগড়ৰ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কাৰ্যক্ষম আজিৰ পৰা আৰম্ভ হ'ল আৰু প্ৰতি মাহৰ 4টা দিন মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত থাকিব আৰু ৰাইজৰ ওচৰলৈ প্ৰশাসন যন্ত্ৰক আগবঢ়াই নিয়াৰ এই মুখ্য ভূমিকা এই কাৰ্যালয়টো কৰিব বুলি আশা ৰাখিছোঁ আপোনালোকে আহি থাকিব নাই মাজে মাজে নিশ্চয় আমিতো আহি থাকোৱে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণাও কৰিছে যে মিনিষ্টেৰিয়েল ব্লক এটাও আমাৰ মন্ত্ৰীসকলৰ এটা ব্লক নতুনকৈ ইয়াত হ'ব আৰু মন্ত্ৰীসকলে ইয়াত মাহত বহিব পৰা দিনৰ ব্যৱস্থা সভা সমিতি কৰাৰ যি ব্যৱস্থা সেইখিনিৰ কাৰণে ভৱিষ্যতৰ দিনৰ পৰিকল্পনা ৰাখিছে